আজি আমাৰ নৱাগত আদৰণি সভা আমাৰ বিদ্যালয়ত ৰাতিপুৱা বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে এই নৱাগত আদৰণি সভা আৰম্ভ হয়। আমাৰ ৰঘুনাথ চৌধাৰীদেৱৰ প্ৰতিমূৰ্তিত আমি পোনপ্ৰথমে বন্তি প্ৰজ্বলন কৰোঁ। তাৰপিছত শ্বহীদ বেদীত আমি বন্তি প্ৰজ্বলন কৰোঁ। তাৰপিছত আমাৰ বিদ্যালয়ত মুকলি চৰা আৰম্ভ হয়। এই মুকলি চৰা উদ্বোধন কৰে আমাৰ বিদ্যালয়ৰ মুখ্য শিক্ষক আব্দুল মতিন চৌধুৰীদেৱে। তাৰপিছত মুকলি চৰা অলপ আগতে আমাৰ শেষ হয়। এই মুকলি চৰাৰ আমাৰ বিশেষ অতিথি আছিলে বিদ্যুৎ বিকাশ, বিশিষ্ট গায়ক আৰু সংগীত ব্যৱস্থাপক। তেখেতে সুন্দৰকৈ আমাৰ ল'ৰা ছোৱালীখিনিক আপ্লুত কৰি ৰাখিলে আৰু তেখেতলৈ এই চকতে আমি ধন্যবাদো যাচিছোঁ। এতিয়া আমাৰ বিদ্যালয়ত মুকলি সভা অনুষ্ঠিত হ'ব। এই সভাখনত সভাপতিত্ব কৰিব আমাৰ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ইয়াৰ আলী ছাৰদেৱে আৰু আমাৰ এই মুকলি সভাত বিশিষ্ট অতিথি হিচাপে আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰদ্ধাৰ শ্ৰীযুত ৰাতুল কুমাৰ দাসদেৱ আমাৰ মাজত উপস্থিত থাকিব আৰু আমাৰ স্থানীয় বিধায়ক অতি শ্ৰদ্ধাৰ নাৰায়ণ ডেকাদেৱ আমাৰ মাজত উপস্থিত হ'ব। গতিকে এই মুকলি সভাত আমি ল'ৰা ছোৱালী আটাইকে সুন্দৰভাৱে আসন গ্ৰহণ কৰি তেখেতসকলে আমাৰ মুকলি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিব বুলি আশা কৰিলোঁ। বিয়োগী কবি ৰঘুনাথ চৌধাৰী দেৱৰ নামত নামাংকিত ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা। এই নৱাগত আদৰণি সভাত আমি নতুনকৈ নাম ভৰ্তি কৰা ক্লাছ 6, 9 আৰু 11 শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আমি আজিৰ পৰা আমি আনুষ্ঠানিকভাৱে আমাৰ বিদ্যালয়ৰ পৰিয়াললৈ আমি স্বাগতম জনাম। সেই উদ্দেশ্যে এই সভাখন অনুষ্ঠিত হৈছে আৰু পোনপ্ৰথমে আমাৰ বিদ্যালয়ত ৰাতিপুৱাৰ ভাগত বিয়োগী কবি ৰঘুনাথ চৌধুৰীদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু আমাৰ বিদ্যালয়ৰ চৌহদত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে আৰু তাৰ পিছতে আমাৰ মুকলি চৰা অনুষ্ঠান অনুষ্ঠিত আৰু মুকলি চৰাখন উদ্বোধন কৰে আমাৰ এই বিদ্যালয়ৰে বিষয় শিক্ষক ইংৰাজী বিভাগৰ আব্দুল মতিন চৌধুৰীদেৱে। ইয়াৰ পিছত বিভিন্ন ধৰণৰ আধুনিক নৃত্য গান বাজনা মাজত চলি থাকিল আৰু সদ্য সমাপ্ত হৈ গ'ল আমাৰ এজন ভাল গায়ক বিদ্যুৎ বিকাশ ডাঙৰীয়া আৰু তেখেতে জুবিন গাৰ্গকে ধৰি বিভিন্ন গায়কৰ গান গাই আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰে, আপ্লুত কৰে। আৰু খন্তেক পিছতে আমাৰ এতিয়া মুকলি সভা নৱাগত আদৰণি সভাৰ মুকলি সভা অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানত সভাপতিত্ব কৰিব আমাৰ শ্ৰদ্ধাৰ এই বিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ ইয়াৰ আলীদেৱ ছাৰ আৰু ইয়াত উপস্থিত থাকিব মুখ্য অতিথি হিচাপে আমাৰ 10 নং বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰীযুত নাৰায়ণ ডেকাদেৱ আৰু তেখেতৰ লগত আমাৰ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আমাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক শ্ৰীযুত ৰাতুল কুমাৰ দাস ডাঙৰীয়াই। গতিকে আটাইকেইটা কাৰ্যসূচীয়ে সফল ৰূপায়ণ হ'ব বুলি আশা ৰাখিছোঁ আৰু বিদ্যালয়ৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি ভূমিকা গ্ৰহণ কৰিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।